বিজেপিৰ শিবিৰত কঁপনি তুলিছে গৌৰৱ গগৈয়ে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে মূৰৰ কামোৰণি হৈছে গৌৰৱ গগৈ। তপন কুমাৰ গগৈৰ হৈ ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ। কাৰ দখললৈ যাব যোৰহাট? অতি আকৰ্ষণীয় হৈ পৰিছে যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজ। মূলতঃ সমষ্টিটোত নিৰ্বাচনী যুঁজ হ'ব বিজেপিৰ তপন কুমাৰ গগৈ আৰু কংগ্ৰেছৰ গৌৰৱ গগৈৰ মাজত। তপন কুমাৰ গগৈ বৰ্তমানো যোৰহাট লোকসভা সমষ্টিৰ সাংসদ। আনহাতে গৌৰৱ গগৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত কাজিৰঙা লোকসভা সমষ্টিৰ নামেৰে নামকৰণ হোৱা পূৰ্বৰ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ। ৰাজ্যৰ 14টা লোকসভা সমষ্টিৰ ভিতৰত যোৰহাট লোকসভা সমষ্টিয়ে ইতিমধ্যে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। তাৰ কাৰণ হ'ল গৌৰৱ গগৈ। কংগ্ৰেছৰ যুৱ সাংসদগৰাকীয়ে সপ্তদশ লোকসভাত নিজৰ পাৰদৰ্শিতাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠিছে। নিজৰ যুক্তিসন্মত ভাষণ, বাকচাতুৰ্যতা আদিৰে লোকসভাত গৌৰৱ গগৈয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এইগৰাকী যুৱ নেতাক এতিয়া পৰাস্ত কৰিবলৈ উঠি পৰি লাগিছে বিজেপি। যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছে গৌৰৱ গগৈক প্ৰাৰ্থিত্ব দিয়াৰ পাছতে উঠি পৰি লাগে বিজেপি। জলসম্পদ, জনসংযোগ, সংসদীয় পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাক বিশেষভাৱে যোৰহাট লোকসভা সমষ্টিৰ দায়িত্ব দিয়া হয়। যোৱা দিনকেইটাত মন্ত্ৰীগৰাকী যোৰহাটতে বাহৰ পাতি চলাই আছে নিৰ্বাচনী প্ৰচাৰ। একেদৰে পৰ্যটন, জনস্বাস্থ্য, কাৰিকৰী দক্ষতা বিকাশ আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱায়ো যোৰহাটত থাকি কেইবাদিনো তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। তদুপৰি বিজেপিৰ আন কেইবাগৰাকীও বিধায়কে তপন কুমাৰ গগৈৰ হৈ ধাৰাবাহিকভাৱে চলাই আছে নিৰ্বাচনী প্ৰচাৰ। ইমানৰ পাছতো বিজেপি আশ্বস্ত হ'ব পৰা নাই তপন কুমাৰ গগৈ জয়ী হ'ব নে নহয়। এনে প্ৰেক্ষাপটত তপন কুমাৰ গগৈক জয়ী কৰাবলৈ ৰণক্ষেত্ৰত নামি পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। যোৱা 1 এপ্ৰিলৰ পৰা 12 এপ্ৰিললৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইত অংশ লৈছে। মুঠ 9টা কাৰ্যসূচীত 1 এপ্ৰিলত মাজুলীত চাইকেল ৰেলী, 6 এপ্ৰিলত নাজিৰা, তিতাবৰ আৰু মৰিয়নীত ৰাজহুৱা সভা, 8 এপ্ৰিলত শিৱসাগৰ যুৱদৌল আৰু চৰাইদেউৰ সাপেখাতিত ৰাজহুৱা সভা, 10 এপ্ৰিলত ডিমৌ আৰু টিয়কত ৰাজহুৱা সভা আৰু 12 এপ্ৰিলত যোৰহাটত ৰোড শ্ব'ত অংশ লয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তদুপৰি অহা 16 এপ্ৰিলত সোণাৰী, মাজুলী, যোৰহাট আৰু 17 এপ্ৰিলত শিৱসাগৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চলাব নিৰ্বাচনী প্ৰচাৰ। মুঠৰ ওপৰত তপন কুমাৰ গগৈক যেনে তেনে জয়ী কৰাব লাগে। মন কৰিবলগীয়া কথা যে সাংসদ হিচাপে গৌৰৱ গগৈৰ লোকসভাত প্ৰদৰ্শনৰ তুলনাত তপন কুমাৰ গগৈৰ প্ৰদৰ্শন অতিকৈ দুখ লগা। ইতিমধ্যে দুয়োগৰাকী সাংসদৰে লোকসভাত প্ৰদৰ্শনৰ তথ্য ৰাজহুৱা হৈছে। গৌৰৱ গগৈ যদি লোকসভাত সক্ৰিয় সাংসদ, তাৰ বিপৰীতে তপন কুমাৰ গগৈ নিষ্ক্ৰিয় সাংসদ, যাৰ বাবে বিজেপিৰ ওচৰত তপন কুমাৰ গগৈক ভোট দিবলৈ ক'বলৈ অথবা জয়ী কৰাবলৈ কোনো শক্তিশালী যুক্তি নাই। এনেবোৰ কাৰণতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আদিয়ে গৌৰৱ গগৈক অৰুচিকৰভাৱে সমালোচনা কৰিছে। কিন্তু ইয়াৰ প্ৰত্যুত্তৰ অতি ৰুচিসন্মতভাৱে দিছে গৌৰৱ গগৈয়ে। তপন কুমাৰ গগৈৰ হৈ মুখ্যমন্ত্ৰীৰ পৰা আন মন্ত্ৰী বিধায়ক নিৰ্বাচনী প্ৰচাৰ অভিযানত নামি পৰিছে। তাৰ বিপৰীতে গৌৰৱ গগৈয়ে নিজৰ শক্তি সামৰ্থ্যৰে চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ। গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা 16 এপ্ৰিলত যোৰহাটলৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। আনহাতে 17 এপ্ৰিলত অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী। কংগ্ৰেছ নেতাগৰাকীয়ে যোৰহাটত গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উপৰি বিৰোধী ঐক্যমঞ্চ অসমৰ সমৰ্থিত প্ৰাৰ্থী তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। কিন্তু মূল প্ৰশ্ন হ'ল বিজেপিৰ বেহুভেটি যোৰহাট লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হ'বনে গৌৰৱ গগৈ? যোৰহাট লোকসভা সমষ্টিবাসীয়ে তপন কুমাৰ গগৈ নে গৌৰৱ গগৈক প্ৰেৰণ কৰিব সংসদলৈ? নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।